এই অনুষ্ঠানত তৃতীয় বাৰ্ষিক অৰ্থাৎ এবাৰ তৃতীয়বাৰ হৈছে গতিকে এই তৃতীয় বাৰ্ষিক এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আদৰণি কমিটি সভাপতি সম্পাদকলৈ সেৱা নিবেদন কৰিছোঁ। ভাগৱতৰ মুখ্য আসনত অলংকৃত কৰা আমাৰ পাঠক প্ৰভুজনালৈ শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। লগতে সহকাৰী পাঠক সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। মোৰ সন্মুখত আসন অলংকৃত কৰা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ মোৰ পিতৃতুল্য প্ৰভুমস্তলৈ সেৱা নিবেদন কৰিছোঁ। যুৱক যুৱতী কণ মইনামণি আৰু আই মাতৃ সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে আমাহঁতক ফোন যোগেদি আমন্ত্ৰণ কৰা আমাৰ চেনেল প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। আচলতে আপোনালোকক আমি দৰ্শন পাই আমি নিজে ধন্য হৈছোঁ। কাৰণ ভাগৱতত কৈছে যিমানেই কৃষ্ণবধি সিহিকে অক্ষয় ইহাক নিবাক একোজনে নাপায়। আনুকৰ্মে লগাইলে যতেক ভূ পিঠা জনমো পিঠা হয় নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো পিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আশাৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিলৈ পৰিৱেশলৈ আহি সাধুমলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পায়ে থাকিব। আজি উদ্যোক্তাসকলে দিলে, সেৱকীসকলে দিলে, কি দিলে যে দুখ কৰি ধন ধান আছে যত মানে কৃষ্ণে এৰে যদি তাক খাই আহে নিজৰ হন্তে আজিও যজিয়ে যত না কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱা। এক গুণ লগাইলে সহস্ৰ গুণ হয় নাজানি মূলতে ধন সঞ্চয় কৰে। আনুকৰ্মে লগাইলে যতেক ভূ পিঠা জনমো পিঠা হয় নুশুনয় কৃষ্ণ কথা। আজি এই গৃহস্থী পৰিয়ালটোৱে ভকতৰ পথে লগাই দিছে আৰু ভকতে কি কৰিছে ভগৱন্তক অৰ্পণ কৰিছে। গতিকে এক গুণ লগালে শতগুণ হয় কৰিছে। যেনেকৈ আমি দুখন হাতে দিলে ভগৱন্তই চাৰিখন হাতে দিব। গতিকে চাৰিখন হাতে দিলে কিমান হ'ব? সেইকাৰণে কৈছে আনুকৰ্মে লগাইলে যতেক ভূ পিঠা জনমো পিঠা হয় নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যাওঁ সেইটো হেনো পিঠা জন্ম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে আমি জন্মটো লগাব লাগে। গতিকে আমি 84 লক্ষ জনীক অতিক্ৰম কৰি আহি এই মনুষ্য জন্মটো লাভ কৰিছোঁ। আমি 20 লক্ষ স্থাৱৰ জনী গছ গছনিত আমি 20 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 9 লক্ষ জলচজনী
আমি মাছ কাছৰ 9 লক্ষ অতিক্ৰম কৰি আহিছোঁ আমি কিমিজনীত 11 লক্ষ অতিক্ৰম কৰি আহিছোঁ 10 লক্ষ চৰাই 30 লক্ষ পহুৰ বাঘ সিংহত আমি 30 লাখ অতিক্ৰম কৰি আহিছোঁ আৰু 4 লক্ষ বান্দৰ গতিকে আমি আগতে বান্দৰ আছিলোঁ এই 84 লক্ষ অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ সেইকাৰণে এই দেৱতাৰ দুৰ্লভ মনুষ্য জন্ম আমি কিন্তু মানুহ আৰু জীৱ জন্তুৰ মাজত দুটা পাৰ্থক্য আছে আহাৰ নিদ্ৰা ভয় মৈথুন আহাৰ নিদ্ৰা ভয় মৈথুন ইতপ্ৰেণী আছে আমাৰো আছে যেনেকৈ আহাৰ জীৱ জন্তুবোৰ লাগে আহাৰ আৰু মানুহকো লাগে নিদ্ৰা টোপনি মানুহৰ যায় আৰু জীৱ জন্তু যায় ভয় মৃত্যু ভয় কা নাই মানুহৰো আছে আমাৰো আছে মানুহৰো আছে জীৱ জন্তু আছে বংশ বিস্তাৰ কৰিব পৰা ক্ষমতাটো জীৱ জন্তু মানে বেলেগ জন্তু আছে কিন্তু মানুহে পাৰে সেইকাৰণে মানুহৰ জীৱ শ্ৰেষ্ঠ বুলি কৈছে কিন্তু কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে মনুষ্যহে ভজে আনে ভজিবে নাপাব যদি মই অসংখ্য জীৱৰ সৃষ্টি কৰিছো মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে সেইকা বুলি অৰ্জুন সব মানুহে নোৱাৰে বুলি কৈছে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ সেহিহে ভজিয়া যত্ন কৰিয়া আমাৰ মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে সেইজনহে মোক ভজিব পাৰে আজি আপোনালোকৰ ইয়ালৈ সমস্ত ভকত আহিছে অহাৰ পিছতো কাৰোবাৰ হৃদয়লৈ ভগৱান নাযাবও পাৰে যদিহে ইয়াত পঢ়ি ঘৰত এইটো অহা ব্যৱসায়টোৰ কথা যদি ভাবি আছে ঘৰত এইটো অহা কৰ্মখিনিৰ কথা যদি ভাবি আছে গতিকে মাধৱদেৱে কি বুলি কৈছে বিষত লাগি থকা মনৰ ওচৰলৈ ভগৱান কেতিয়াও নেযায় ভগৱান সদায় নিষ্কাম হৃদয়তে থাকে সেইকাৰণে আমি কৃষ্ণ কথা শুনে গাৱে যিটো শ্ৰদ্ধা কৰি অল্পকালে হিয়া তপ দেশহুন্ত হৰি যদি আমি 24 ঘণ্টাৰ ভিতৰত যদি কায় বাক্য মনে যদি একনিষ্ঠ কৰি যদি আমি ঈশ্বৰ নাম কৃষ্ণ নাম ল'ব পাৰোঁ তেতিয়াহে আমাৰ জীৱনটো সাফল্য হ'ব গতিকে সেইকাৰণে আমি সাধুলৈ আহি এই কথাবিলাক যেতিয়ালৈকে আলোচনা নকৰিম তেতিয়ালৈকে আমাৰ মায়া নামৰ শক্তিটোৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰো আজি আপোনালোকৰ এই অঞ্চলত এই আশে পাশে ইয়াত ভকত আছে ভকত নথকা এনেকুৱা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলেহেঁতেন কাৰণ ভাগৱতত কৈ গৈছে যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ এই ধৰাধামেৰে বৈকুণ্ঠলৈ যাব লৈছিলে সেই সময়তে এই কথাটো একমাত্ৰ উদ্ধৱেহে জানিছিলে আৰু উদ্ধৱে জানি পিনি ভগৱন্তক কৈছিলে যে তুমি এই ধৰাধাম এৰি যাবলৈ ওলাইছা গতিকে তুমি মোক তোমাৰ লগত লৈ যোৱা তেতিয়া ভগৱন্তই কি বুলি কৈছে এই তুমি আমি তুমিও কৰিলে মিলিব নথ লুপ্ত হইব জ্ঞান ইটো ভগতিৰ পথ অধৰ্মে পিন্ধিবে যাইবে অধৰ্মে পিন্ধিবে লোক যাইবে অধুগতি ভগতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি আমি যদি
ধাম এৰি যদি গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব আৰু যেতিয়াই ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া ইয়াত অধৰ্মই বিৰাজ কৰিব গতিকে তুমি কিছুকাল ইয়াত থাকা আমি যদি ভাগৱতৰ বিশ্লেষণ কৰিবলৈ যাওঁ কি বুলি কৈছে মহুৰৰ বচন এইটো নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তনত প্ৰৱতায়া থাকা তুমি মোৰ কথা শুনা তুমি শ্ৰৱণ কীৰ্তন বচাই কৰি থাকিবা কিন্তু আমি বিশ্লেষণ কৰিবলৈ গ'লে আজি ইয়াত এই তেতেলীগুৰি এই নামঘৰৰ এই অঞ্চলত ভকত নথকা হ'লে ইয়াত এনেকুৱা ভাগৱতৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলেহেঁতেন গতিকে আপোনালোকক সমস্তলৈ আমি পুনৰবাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ লগতে আপোনালোকে জানিছে মোৰ মাতটো ভাগিও আছে আৰু অনুষ্ঠান কৰি আছোঁ ইফালে সেইকাৰণে ৰাতিপুৱালে মাতটো নাছিলেই তথাপিতো বোলো বেলেগ এজনক পঠিয়াম বুলি ভাবিছিলোঁ আৰু ভাগ্যও কিবা ঈশ্বৰৰ কৃপা আপোনালোকক দেখা কৰিবলৈ আছিলেই ইটো জনমতে লিখা আছিলে এতিয়া দিতি গৰ্ভত ধান হোৱাৰ আগতে পাঠটো চলি আছে জয় বিজয় জন্ম হ'ব জয় বিজয় কোন আছিলে জয় বিজয় আগৰ জন্ম মই পিছতে কথাটোৰ কাহিনীটো আনিম বাৰু তথাপিতো কেইটামান কথা আমি ভাগৱতৰ ওপৰে ওপৰে কেইটামান কথা আমি জানিব লাগে কাৰণ ভাগৱত শ্ৰীমদ ভাগৱত আমাক শ্ৰীটোৱে কি বুজাইছে জীৱন্তক বুজাইছে মদটোৱে মদ প্ৰকাশ কৰিছে কাৰ মদ ভূতৰ মদ শুকৰ মদ বিদুৰ মদ মৈত্ৰেয় মদ এই মহা ঋষিসকলৰ ইয়াত মদ প্ৰকাশ কৰিছে ভাবিবলৈ কৈছে ভাবিলে কি হ'ব ভাৱৰ পৰাই জ্ঞান গটোৱে জ্ঞানৰ কথা কৈছে উহটোৱে বৈষ্ণৱ জ্ঞানৰ কথা কৈছে অকাৰণ বৈষ্ণৱ জ্ঞানম তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে 335টা অধ্যায় 5,54,000 ভক্ত 10টা লক্ষণ 12টা স্কন্ধ 18,000 শ্লোক এই হৈছে শ্ৰীমদ ভাগৱত প্ৰভু ভগৱন্তই প্ৰথমে ব্ৰহ্মাক দিছিলে 4টা শ্লোক প্ৰথম শ্লোক ভাগ হৈছে জগতৰে পূৰ্বময়ী থাকো মাতো জান কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান মোক মাতো দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত জগতৰ পূৰ্বতে মই আছিলো বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম গতিকে সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে আৰু সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় পুনৰ সোণেই সোণলৈ ৰূপান্তৰ হ'ব গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰপৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব 2 নম্বৰ হৈছে অবস্তুক দেখালয় বস্তুক ভৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাতো তয় থাকোতৰ সুখ যেন কেহুনে দেখয় অবস্তুক দেখালয় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি এইটো হৈছে মোৰ মায়া মাৰ পদে নেতিবাচক নাই ইয়াৰ পদে ইতিবাচক আছে ইয়াত দ্বিতীয় স্কন্ধৰ অনাদি পালনৰ ইয়াত আপোনালোকে আগতে পাঠ কৰি গৈছে যেতিয়া ব্ৰহ্মাই
সৃষ্টি কৰ্মত আগবাঢ়িছিল তেতিয়া প্ৰথম 5 ধৰণৰ তামসিক গুণ সৃষ্টি কৰিছিল। তামস্য, অন্ধ তামস্য, মোহ, মহামোহ, তম, এনেকে দি এই 5বিধ যেতিয়া বেয়া গুণ সৃষ্টি কৰি ব্ৰহ্মাৰ মনত বৰ দুৰ্ভাৱ হৈছিল, তেতিয়া তেওঁ ঈশ্বৰক ধ্যান কৰি তেতিয়া 4জন দিব্য মুনি জন্ম দিছিল। সেই 4জন হৈছে সনক, সুনন্দ, সনককুমাৰ আৰু সনাতন। এই 4জনক ব্ৰহ্মাই ক'লে যে হে পুত্ৰগণ, তোমালোকে ইয়াত থাকি সৃষ্টি কৰ্মত আগবঢ়া। তেতিয়া এই 4জনে ক'লে হে পিতৃ দেৱতা, আমি ভগৱন্তৰ নাম লৈ আমি আনন্দ লাভ কৰিব পাৰিম, গতিকে আমি সৃষ্টি কৰ্মত আৰু এই বিষয়ত আমি নোসোমাও। এই বুলি ব্ৰহ্মাক অৱজ্ঞা কৰি তেওঁলোক তাৰ পৰা গুচি গ'ল। তেতিয়া ব্ৰহ্মাই পুত্ৰসকলে অৱজ্ঞা কৰা বুলি জানি তেওঁ মনত ক্ৰোধ ভাৱ হ'ল, তেওঁ খঙত তেওঁ চকু ৰঙা হৈ গ'ল। তেতিয়া তেওঁ এই ভ্ৰমৰ পৰা ৰুদ্ৰক জন্ম দিলে। তেতিয়া যেতিয়া ৰুদ্ৰ জন্ম হ'ল, ৰুদ্ৰই খুব কান্দন কৰিলে। কান্দি কান্দি ব্ৰহ্মাক সুধিলে, হে পিতৃ দেৱতা, মোৰ নাম কি, মই কি কৰ্ম কৰিব লাগে মোক আপুনি জনাওক, আৰু মই ক'ত থাকিব লাগে। তেতিয়া ব্ৰহ্মাই ক'লে,